ওয়েলকাম টু মাই পল্লৱী পাৰশ্ৰী ব্লগ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু ময়ো ভালে আছোঁ। আজি দুপৰীয়া সাজত কি বনাবলৈ লৈছোঁ জানেনে? এয়া এগ বইল কৰি লৈছোঁ। আৰু কিনো বনাওঁ ব'লকচোন চাওঁ আজি। তেনেকুৱা একো স্পেচিয়েল নহয়, কিন্তু আৰু যি খাওঁ তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছেনে নাই বা কমেণ্ট কৰি জনাব। এয়া মই কেৰাহীখনত অকণমান বাটাৰ দিছোঁ আৰু ইয়াতে বাটাৰখিনি গৰমেই হৈ গ'ল। ইমান গৰম হ'ব নালাগে, অলপ কম গৰম হ'লেও হয়। এয়া মই কাটি থোৱা পিঁয়াজখিনি তাতে দি দিছোঁ। তাৰপিছতে ইয়াতে অকণমান আপোনাৰ কাজুও দি দিছোঁ আৰু মানে ফুটামান নহৰু আৰু হেৰি দি দিছোঁ জলকীয়া। একেলগে ভাজিলোঁ। এয়া অকণমান ইয়াতে মই পানী এড কৰি দিম যাতে সিজি যায়। ৰঙচুৱা হ'ব নালাগে মোৰ পিঁয়াজখিনি। এয়া অকণমান দি দিছোঁ যাতে বইল হৈ যাব। ইয়াতে মানে কাজুও সিজি যাব, নহৰুও সিজি যাব আৰু পিঁয়াজো সিজি যাব। তাৰপিছত মই মিক্সিত দি ল'ম। আৰু এইফালে মই ডিমকেইটা বাকলি গুচাই আগ মাৰি লৈছোঁ দেই। এইটো মানে কণীখিনি নহ'লেতো ফুটিব ন তেলত দিলে। আৰু ইয়াতে মই অকণমান জলকীয়া গুড়ি আৰু অকণমান নিমখ অকণমান হালধি গুড়িটো নিদিলেও হয় দেই, অকল জলকীয়া গুড়িও দিও ভাজিব পাৰে আপোনালোকে। মই কিন্তু কালাৰটোৰ কাৰণে মই দিছোঁ। আৰু অকণমান নিমখ দি কিনি এয়া মই ভালকৈ সানি লৈছোঁ গোটেইকেইটা মানে। তাৰপিছত মই ফ্ৰাই কৰি ল'ম। নিমখ হালধিটো ভালকৈ সোমাই তেনেকৈ মানে ৰাউণ্ড শ্বেপত কাটিছোঁ মই আজি। ভালকৈ ধৰিব পৰা নাই ন? কি ক'ব আৰু, কেমেৰা ধৰি দিয়া মানুহ নাই যে, নিজে নিজে কৰিবলগীয়া হয়। সেইকাৰণে অকণমান প্ৰব্লেম হয়। এয়া ধুনীয়াকৈ মই হালধি ঘঁহি ল'লোঁ। ইয়াত তেল গৰম কৰি লৈছোঁ আৰু ইয়াতে মই কণী ভাজি ল'ম এতিয়া অকণমানকৈ। হালধিটো নিদিলে লাইট হয় ফ্ৰাইটো, আৰু হালধিটো দিলে অকণমান মানে কালাৰটো ৰঙচুৱা নিচিনা আহে। এয়া ফ্ৰাই কৰি লৈছোঁ আৰু এইফালে মোৰ পিঁয়াজখিনিও হৈ গ'ল। আৰু মই এতিয়া পল্লৱীয়ে নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু যিসকল মোৰ নতুন ভিউৱাৰ্ছ হয় তেওঁলোকে যাতে মোৰ ভিডিঅ'বোৰ চাবৰ কাৰণে, নটিফিকেশ্যনটো পাই থাকিবৰ কাৰণে বেল আইকনটো দবাই দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নজনাই দিছোঁ। আপোনালোকৰ ছাপোৰ্টত আশা কৰোঁ ভালকৈ আৰু ভাল ভিডিঅ' দিব পাৰিম বুলি। আপোনালোকে যদি মৰম দিয়ে, নহ'লেতো যদি মৰম নাপাওঁ, আপোনালোকৰ যদি ছাপোৰ্ট নাপাওঁ, ডিম'টিভেশ্যনত গুচি যাম, হয় নাই? মন নাযাব আৰু ভিডিঅ' দিবলৈ কৰিবলৈ। সেইকাৰণে মৰমবোৰ দিলে ভাল লাগিব আগবাঢ়ি যাবৰ কাৰণে। আৰু এতিয়া মই বাটাৰ দিছোঁ। বাটাৰ নিদিবও পাৰে দেই, আপোনালোকে অলিভ অইলত বনাবও পাৰে বা চয়াবিন অইলতো বনাব পাৰে। মই বাটাৰ দি বনাইছোঁ। আৰু ইয়াতে মই এয়া দেখিছে নহয়, পিঁয়াজখিনি মই পেষ্ট কৰি ল'লোঁ, পিঁয়াজ, নহৰু আৰু জলকীয়া। এইফালে অকণমান মই পিঁয়াজ ভাজিছোঁ। কণী ভজা তেলখিনি আছে তাতে অকণমান মই পিঁয়াজ ফ্ৰাই কৰি লৈছোঁ। আৰু এইফালে ইয়াত মই আপোনালোকে আদা যদি খাই ভাল পায় আদা দিব পাৰে। মই দিয়া নাইকিয়া আদা। আৰু এয়া ধুনীয়াকৈ পেষ্টখিনি দিছে ন, কালাৰ ধুনীয়া একদম হৈ আছে। এয়া গৰম হৈ গ'ল বাটাৰ। ইয়াতে মই অকণমান দি দিম এতিয়া শুকান গৰম মছলা দি দিম। গোটা গৰম মছলা মানে দি দিম ইয়াতে। এয়া মই একদম প্ৰফেশ্যনেল নিচিনা আৰু ধুনীয়াকৈ দিয়া নাই, ঘৰত যেনেকৈ কৰোঁ তেনেকৈয়ে দিওঁ আৰু দেই। আপোনালোকে আৰু বেয়া চেয়া নাপাব। এয়া ডালচেনি, লং আৰু ইলাচি দিছোঁ। আৰু বেলেগ একো ফোৰণত নিদিওঁ।
অকণমান ভাজি লৈছোঁ। এতিয়া মই ডাইৰেক্ট পেষ্টটো দি দিম ইয়াতে। আজি একেবাৰে একদম এখনীয়া চব্জি ভাত বনাইছোঁ আৰু মুঠতে এয়া পিঁয়াজখিনি দিম, পেষ্ট ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই ইয়াত তেলত দি দিম, মানে বাটাৰত দি দিম। এয়া এতিয়া অলপ দেৰি ফ্ৰাই কৰি ল'ম। অকণমান ভাজিম আৰু, কিন্তু ৰঙচুৱাটো ইমান নকৰোঁ। এয়া অকণমান জালুকৰ গুড়ি আৰু অকণমান গৰম মছলা পাউডাৰ, গুড়ি গৰম মছলাৰ পাউডাৰ, মানে খোৱাটো ভুলেই হৈ গৈছে। মানে গুড়ি কৰি থোৱা গৰম মছলা পাউডাৰ অকণমান দি দিছোঁ। তাৰপিছতে অকণমান দি দিম এতিয়া মই মিট মছলা দি, বেলেগ আৰু একো নিদিওঁ। ইয়াতে অকণমান দি দিম, একেবাৰে অকণমান আৰু মিট মছলা দিছোঁ অকণমান, বাছ আৰু একো নিদিওঁ ইয়াতে। এয়া অলপ ভাজি ল'লোঁ। ইয়াতে মই কি এড কৰিম জানেনে বাৰু এতিয়া? আজি একচুৱেলি মোৰ লগত এটা মানে নাই ঘৰত ইয়াত দিবলগীয়া বস্তু, সেইকাৰণে মই অলপ যোগাৰো কৰিছোঁ। এয়া অকণমান পাউডাৰ গাখীৰ ফেটি দিছোঁ। অকণমান পাউডাৰ গাখীৰ ফেটি দিছোঁ। খাবলৈ সোৱাদ মানে যিখিনি গ্ৰেভি হয় খুব ধুনীয়া হয় পাউডাৰ গাখীৰ দিলে। ইয়াত ধুনীয়াকৈ মই দি দিলোঁ। আৰু ইয়াত মই আজি পানী নিদিওঁ। ইয়াতে মই পানী নিদিয়াকৈ বনাম। এয়া দেখিছে, একদম ইজি আৰু মানে পটাপট বনাব পৰা। উতল আহিছে। এয়া দেখিছেনে মই কি দিছোঁ? গাখীৰ। ইয়াত পানীৰ বদলি মই গাখীৰ দিছোঁ। গাখীৰ দিলে খুব ধুনীয়া হয় খাবলৈ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব বনাই, খুব সোৱাদ হয়। বাছ এয়া অকণমান উতল আহিলে আৰু মোৰ চব্জি ৰেডি। চব্জি ৰেডি আৰু। এয়া অকণমান মই নিমখ দি দিছোঁ, সোৱাদ অনুসৰি নিমখ। আৰু যিসকলে চেনি খাই ভাল পায় চেনিও দিব পাৰে দেই। মই কিন্তু দিয়া নাই চেনি। যিহেতু মই গাখীৰ আৰু পাউডাৰ গাখীৰ দুটাই মিক্স কৰিছোঁ, অলৰেডি মিঠাটো থাকিবই তাতে, সেইকাৰণে মই আৰু চেনি এক্সট্ৰা দিয়া নাই। এইফালে মই ভাতটো পাতি দিলোঁ। এয়া দেখিছেনে এগ দি দিলোঁ আৰু এইফালে উতলি আছে। এয়া আজি মোৰ দুপৰীয়াৰ থালি, একদম চিম্পল।